দবকাত হেড কেটাৰিং গ্ৰুপৰ প্ৰশংসনীয় পদক্ষেপ দুখীয়া দৰিদ্ৰ পৰিয়ালক ঠাণ্ডাৰ কাপোৰ বিতৰণ 150খন কম্বলৰ লগতে 40টা ছুৱেটাৰ বিতৰণ প্ৰচণ্ড ঠাণ্ডাৰ দিনত এনে পদক্ষেপ লোৱাৰ বাবে সকলোৱে ধন্যবাদ জনাইছে হেপী কেটাৰিং গ্ৰুপৰ সদস্যসকলক উল্লেখযোগ্য যে 2010 চনতে দবকাত প্ৰতিষ্ঠা লাভ কৰিছিল হেপী কেটাৰিং নামৰ গ্ৰুপটোৱে দবকাৰ কেইজনমান যুৱকে আৰম্ভ কৰিছিল গ্ৰুপটো অতি কম দিনৰ ভিতৰত দবকা তথা হোজাই জিলাত জনপ্ৰিয় হৈ পৰিছিল হেপী কেটাৰিং গ্ৰুপ যুৱক কেইজনৰ কৰ্মৰ প্ৰশংসা কৰিছিল সকলোৱে আজি হেপী কেটাৰিং গ্ৰুপে দবকাৰ 10টা ৱাৰ্ডৰ দুখীয়া দৰিদ্ৰ লোকক কম্বল বিতৰণ কৰাৰ উপৰিও দুখনকৈ মাদ্ৰাছাৰ দুখীয়া ছাত্ৰসকলক ছুৱেটাৰ বিতৰণ কৰে ছুৱেটাৰ আৰু কম্বল বিতৰণী অনুষ্ঠানত উপস্থিত থাকে দবকা এমি মাদ্ৰাছাৰ শিক্ষক আব্দুল সুবান দবকাৰ সাংবাদিক ক্ৰমে আব্দুল হান্নান বাবুল তালুকদাৰ ইছমাইল আলী দিলৱাৰ হুছেইনৰ লগতে অন্যান্য গণ্যমান্য ব্যক্তি বিতৰণী অনুষ্ঠানত উপস্থিত সকলোৱে একেমুখে হেপী কেটাৰিং গ্ৰুপৰ পদক্ষেপক আদৰণি জনায় আগন্তুক দিনত ৰাইজ তথা দল সংগঠনৰ পৰা সহায় সহযোগিতা কামনা কৰে হেপী কেটাৰিং গ্ৰুপৰ সদস্যসকলে আজিৰ দিনটো আমাৰ কাৰণে বহুত আনন্দিত দিন আমি বহুত আনন্দিত যে আমি ৰাইজৰ মাজত সেৱা আগবঢ়াব পাৰিছোঁ বা যদিও অলপ দুখিত আছোঁ কাৰণ আমি যেনেকুৱা দিব লাগিছিল তেনেকুৱা দিব পৰা নাই ৱাৰ্ডত বহু মানুহ এতিয়াও দুখীয়া থাকি গ'ল মই ৰাইজক অনুৰোধ জনাইছোঁ যে আমাৰ লগত সঁহাৰি জনায় আৰু বিভিন্ন সময়ত আমাৰ বিভিন্ন ধৰণৰ টকাৰ মাধ্যমে হওক সময়ৰ মাধ্যমেৰে আমাক সঁহাৰি জনাবলৈ আজি আমি বেলেংকাৰ ডিষ্ট্ৰিবিউশ্যন কৰিছোঁ 150 আৰু ছুৱেটাৰ ডিষ্ট্ৰিবিউশ্যন কৰিছোঁ 40 হয় চাওক আমি 2013 যেতিয়া হেপী ৱেলফেয়াৰ ছ'চাইটিটো আৰম্ভ কৰিছিলোঁ তেতিয়া আমি দবকাৰ কিছুমান নিবনুৱা যুৱকক আমি অকণমান কৰ্মসংস্থাপন দিয়াৰ কাৰণে আমাৰ ৱেলফেয়াৰ ছ'চাইটিৰ ফালৰ পৰা পোনপ্ৰথমতে আমি এটা কেটাৰিং গ্ৰুপ আৰম্ভ কৰিছিলোঁ কিন্তু আপোনালোকে জানি সুখী হ'ব যে আমি আমাৰ সামাজিক কামটো কেৱল মাত্ৰ কেটাৰিং গ্ৰুপতে সীমাবদ্ধ নাৰাখি আমাৰ ৱেলফেয়াৰ ছ'চাইটিৰ ফালৰ পৰা আমি সমাজৰ আৰ্থিক সামাজিক উন্নয়নৰ ক্ষেত্ৰত আমি বহুতো অগ্ৰণীয় কাম কৰি যাবলৈ সক্ষম হৈছোঁ আৰু আজি আমি এই পুহমহীয়া জাৰতো কিছুমান ব্যক্তিক গৰম কাপোৰ বিতৰণ কৰিছোঁ আমাৰ হেপী ৱেলফেয়াৰ ছ'চাইটিৰ কিছুমান কৰ্মপন্থা হৈছে যিখিনি হৈছে বাল্য বিবাহৰ বিৰোধিতা কৰা সমাজত কিছুমান শিশু শ্ৰমিকক আমি তাৰ পৰা উদ্ধাৰ কৰি আনি তেওঁলোকৰ মৌলিক শিক্ষাৰ অধিকাৰকণ দিয়া আমি সমাজত আপোনালোকে জানে বৰ্তমান অসমৰ যি পৰিস্থিতি সেই পৰিস্থিতিত আমি কেৱৰো বিৰোধিতা কৰি গৈছোঁ আৰু বিশেষকৈ আমাৰ যি শিক্ষিত নিবনুৱাসকল এই অঞ্চলত বাঢ়ি গৈ আছে আমি হেপী ৱেলফেয়াৰ ছ'চাইটিৰ ফালৰ পৰা সেই নিবনুৱাসকলক পাৰ্যমানে সংস্থাপন দিয়াৰ আমি ব্যৱস্থা কৰি আছোঁ হেপী ৱেলফেয়াৰ ছ'চাইটি আৰম্ভণিৰে পৰা আমি যি 2-3টা কামত আমি বিশেষ মনোনিৱেশ কৰিছিলোঁ তাৰ ভিতৰত সৰ্বপ্ৰথম এটা কাম হৈছে যাতে আমি নিবনুৱা সমস্যাটো সমাধান কৰিব পাৰিম আৰু এটা কথা হৈছে আমাৰ শিশুসকলক যাতে প্ৰাথমিক শিক্ষাৰ পৰা আৰম্ভ কৰি তেওঁলোকৰ মৌলিক শিক্ষাৰ অধিকাৰখন আমি দিব পাৰিম ব্যুৰো ৰিপৰ্ট দবকা লাইভ